নমস্কাৰ আয়ুষ্মান ভৱৰ প্ৰত্যেক গৰাকী দৰ্শকক মোৰ আন্তৰিক ধন্যবাদ তথা শ্ৰদ্ধা জ্ঞাপন কৰিছো মই গীতাঞ্জলি শৰ্মা যদি মই আপোনালোকক কওঁ যে এবিধ খাদ্য বস্তু সেই খাদ্য বস্তুবিধ খালে ৰাতি আপোনালোকৰ টোপনিত ব্যাঘাত জন্মিব তেতিয়া আপোনালোকৰ মনলৈ কি আহিব কফি আপোনালোকৰ মনলৈ যদি কফি আহিছে তেতিয়াহলে কিছু পৰিমাণে ইয়াৰ উত্তৰটো শুদ্ধ কিন্তু আজি আমি কফিৰ কথা নহয় এনেকুৱা এবিধ বস্তুৰ বিষয়ে আলোচনা কৰিম এটা খাদ্যৰ গ্ৰুপ আসলতে সেই খাদ্য বস্তুবোৰে ৰাতি আপোনালোকক টোপনিত ব্যাঘাত জন্মায় আৰু লগতে শৰীৰত বহুত সমস্যাই দেখা দিয়ে সেই খাদ্য বস্তুবোৰনো কি আহক জানি লওঁ আধুনিক যুগত ইমান ফুৰ্তিৰে আমি এই খাদ্যসমূহ খাওঁ এই খাদ্যসমূহে আমাৰ টোপনি কাঢ়ি লৈ যায় ইয়াৰ বাহিৰেও আমি পাওঁ আনহেলদি ফেট শকত হ'ব নিবিচাৰে আপুনি কিন্তু এই খাদ্যসমূহে আপোনাক শকত কৰিবই আৰু লগতে দিব ইৰিটেশ্যন মানে খিংখিঙীয়া স্বভাৱ আধুনিক সমাজৰ আমি মানুহবোৰ বহুতেই বেছি সুবিধাভোগী আমি সব বস্তু বহুত সোনকালে বিচাৰো তৎক্ষণাতে তৈয়াৰ হোৱা বস্তু লাগে আমাক বেছি ওয়েট কৰিব মন নাযায় আৰু সেই কাৰণে আমাৰ জীৱনশৈলীৰ কাৰণে কাৰ জন্ম হৈছে ফাষ্ট ফুডৰ নো ডাউট ফাষ্ট ফুড বহুতেই বেছি টেষ্টি ইমান সোৱাদ কিন্তু সিমানেই বেছি ক্ষতিকাৰক মন কৰিবচোন এবাৰ পিজ্জা বাৰ্গাৰ খোৱাৰ পিছত বাৰে বাৰে পিজ্জা বাৰ্গাৰ খাবলৈ মন যায় কেলে পিজ্জা বাৰ্গাৰ এইবোৰ ময়দাৰে বনোৱা হয় যেতিয়া আমি ময়দাৰে বনোৱা বস্তু খাওঁ হেয়া পেটত বহুত সময়লৈকে পৰি থাকে কাৰণ ইয়াত লাইভ এনজাইম নাথাকে ফাষ্ট ফুড জাংক ফুড প্ৰসেসড ফুড নাম যিয়ে নহওক কেলে এই খাদ্যসমূহৰ পৰা লাগতিয়াল যিবোৰ পুষ্টিকৰ দ্ৰব্য আছে সেইবোৰ উলিয়াই দিয়া হয় এই খাদ্যসমূহত সকলো প্ৰকাৰৰ মাইক্ৰনিউট্ৰিয়েন্টছ খতম হৈ যায় মানে স্বাস্থ্যকৰ বস্তু বুলি ইয়াত একোৱে নাথাকে মাইক্ৰনিউট্ৰিয়েন্টছ আমাৰ শৰীৰৰ কাৰণে বহুতেই বেছি জৰুৰী মাইক্ৰনিউট্ৰিয়েন্টছৰ অভাৱ হলে আমাৰ শৰীৰটো বেমাৰৰ ঘৰ হৈ পৰে প্ৰকৃতিৰ পৰা পোৱা খাদ্য বস্তুসমূহক যেতিয়া আমি প্ৰসেসড কৰো নাইবা তাক আমি বিকৃত কৰো তেতিয়া সেই খাদ্য বস্তুসমূহৰ পৰা আমি কোনো ধৰণৰ লাভালাভ নাপাওঁ সেই খাদ্য বস্তুসমূহে আমাৰ ক্ষতি সাধনহে কৰে যেতিয়া আমি এবিধ গোটা খাদ্য বস্তুৰ বাকলি গুচাই পেলাওঁ নাইবা সেই খাদ্য বস্তুবিধক দেখিবলৈ ধুনীয়া কৰিবলৈ কেমিকেল মিহলাওঁ নাইবা তাক ৰিফাইন কৰো নতুবা তাক আমি ফ্ৰাই কৰো তেতিয়া সেই খাদ্য বস্তুবিধ জাংক ফুডলৈ পৰিৱৰ্তন হয় আৰু এনেকে প্ৰসেস কৰা খাদ্য বস্তুসমূহৰ পৰা বহুতেই মহত্বপূৰ্ণ মাইক্ৰনিউট্ৰিয়েন্টছ যেনে ধৰক সেৰোটোনিন মেলাটোনিন দেন বি কমপ্লেক্স মেগনেছিয়াম সেইবোৰ নাইকিয়া হৈ যায় মানে কবলৈ গলে এই খাদ্য বস্তুসমূহত এতিয়া কোনো ধৰণৰ পুষ্টিকৰ দ্ৰব্য নাই এই মাইক্ৰনিউট্ৰিয়েন্টছসমূহে আমাৰ শৰীৰৰ বিকাশত সহায় কৰে মাংসপেশী বৃদ্ধিত সহায় কৰে বডিত এনজাইম উৎপাদনত সহায় কৰে বেমাৰ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু লগতে নিউৰোট্ৰান্সমিটাৰক মজবুত কৰি তোলে তেতিয়ালে ভাবক মাইক্ৰনিউট্ৰিয়েন্টছৰ অভাৱ হলে আমাৰ শৰীৰে কিমান কষ্ট পাব কেনেকৈ যুঁজ দিব লাগিব শৰীৰটোৱে শৰীৰত হোৱা সেই অভাৱৰ কাৰণে কিমান ৰোগে দেখা দিব মেলাটোনিন নামৰ মাইক্ৰনিউট্ৰিয়েন্টছ এবিধৰ নাম কৈছিলো মই অলপ আগতে মেলাটোনিনে টোপনি অহাত সহায় কৰে যদি খাদ্যৰ দ্বাৰা আপুনি মেলাটোনিন নাপায় তেতিয়াহলে ৰাতি আপোনাৰ ভালদৰে টোপনি নাহিব আৰু ৰাতি ভালদৰে টোপনি নাহা মানে আপোনাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ ৰোগে দেখা দিব বিভিন্ন সমস্যাই দেখা দিব যেনে ধৰক ষ্ট্ৰেছ ডিপ্ৰেছন এংজাইটি খিংখিঙীয়া স্বভাৱ দেন মনোযোগিতা কমিব আৰু এনেকে যদি বহুত দিন আপোনালোকৰ ভালদৰে টোপনি নহয় তেতিয়াহলে বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব কেতিয়াবা কেতিয়াবা জাংক ফুড খাবলৈ মন যায় আৰু অন্য কথানো কি কম মই নিজেও খাওঁ জাংক ফুড কিন্তু হেয়া বেলেন্সত খাওঁ মানে 90% যদি পুষ্টিকৰ সুষম আহাৰ খাওঁ তেতিয়াহলে 10% জাংক ফুড যদি আপুনি ওভাৰঅল গোটেই দিনটোত 90% ভাল খাদ্য খায় তেতিয়াহলে 10% জাংক ফুডে আপোনাৰ সিমান বেছি ক্ষতি সাধন কৰিব নোৱাৰে বেলেন্স হৈ যাব হেয়া আৰু এনেকুৱাও নহয় যে আপুনি ডেইলি জাংক ফুড খাব সপ্তাহত আপুনি এদিন জাংক ফুড খাব পাৰে এনেও জিম যোৱা লোকসকলে জানে এটা চিট মিল বুলি থাকে মানে সপ্তাহৰ 6 দিন আপোনালোকে খুব ভালকে খাদ্য খাব আৰু এদিন আপোনালোকে চিট মিল খাব পাৰে মানে সেই দিনটোত পিজ্জা বাৰ্গাৰ দেন ফ্ৰেঞ্চ ফ্ৰাইজ সিঙৰা গোলগপ্পা সেইবোৰ আপোনালোকে খাব পাৰে কিন্তু সদায় মনত ৰাখিব হেয়া যাতে বেলেন্সত হয় মানে এনেকুৱা নহয় যে 90% আপোনালোকে বাহিৰৰ খাদ্য খাইছে পেকেট ফুড খাইছে ফ্ৰাইড ফুড খাইছে সব বেয়া বস্তু 90% খাইছে অনলি 10% আপোনালোকে ঘৰত বনোৱা খাদ্য খাইছে হেয়া হ'ব নালাগে যদি প্ৰ্যাকটিক্যালি কবলৈ যাওঁ তেতিয়াহলে জাংক ফুড একদম বন্ধ কৰি দিছো একদমেই খাব নালাগে এটো ভুল হ'ব হয়তো আমি সেই ক্ৰেভিংক কন্ট্ৰলত ৰাখিব নোৱাৰিম
খাবলৈ মন যাব পাৰে সো হে আপোনালোকে মাইন্ডত ৰাখিব একদম মাইন্ডফুল হৈ ডিসাইড কৰিব যদি জাংক ফুড খায় তেতিয়া হলে আপোনাৰ গোটেই দিনটোৰ যি মিল আছে 90% হেয়া যাতে স্বাস্থ্যকৰ হয় তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all